চেপ্টাৰ 2ৰ মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন কেইটা ঠিক আছে যিবিলাক আমাৰ লং কোশ্চেন হয় আৰু আমাৰ 20 তাৰিখত যিবিলাক আহাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে তো আহা আমি কোশ্চেন কেইটা চাই লওঁ দেখা অনুশীলনী 2.2ৰ 1 নম্বৰ যেটো কোশ্চেন আছে তাৰ আমি 2 নম্বৰ যেটো আছে এটো চাম আৰু এটো বাহিৰ কৰিব দিছে কি শূন্য বাহিৰ কৰিব লাগে আৰু শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে ঠিক আছে তো আহা আমি চাও তো দেখা এটো কোশ্চেন আছিল তো এই কোশ্চেনটো লিখি আমি লাষ্টত কি লিখি দিম এটা 0 লিখি দিম ঠিক আছে তো শূন্য বাহিৰ কৰাত আমি কি কৰিম লাষ্টত 0 লিখি দিম তো শূন্য বাহিৰ কৰাৰ নিয়ম কি আছিল মাজতটো ভাঙি তুমি কি কৰিব লাগিব দুটা কৰিব লাগিব অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰা তো উৎপাদক বিশ্লেষণ কৰিলে আমি কেনেকৈ কৰিব লাগে যে প্ৰথমটো সেমে ৰাখিব লাগে মাজতটো ভাঙি কি কৰিব লাগিব দুটা বনাব লাগিব হয় না নাই তো 4s ক তুমি কি লিখিব পাৰা -2s -2s তেনে -4s হৈ যাব +1 = 0 ঠিক আছে এতিয়া কি কৰিব লাগিব প্ৰথমৰ এই দুটাৰ পৰা কমন লোৱা আৰু লাষ্টৰ এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন কি আহিব 2 আছে ইয়াতো s আছে ইয়াতো s আছে 2s কমন আহি যাব তেনে 2 দিয়াৰ বাতত কেবাৰ যাব দুবাৰ যাব অৰ্থাৎ 2 আৰু ইয়াত দুটা আছিল এটা লৈছো তেনে আৰু এটা s থাকি যাব ইয়াত কি চিন আছে মাইনাস গতিকে মাইনাস দিয়া ইয়াত 2s আছিল তুমি 2s কমন লৈছা গতিকে যিমানখিনি আছে সব কমন লৈ কিমান দিব লাগে যিমানখিনি আছে গোটেইখিনি কমন লৈ কি দিব লাগে 1 দিব লাগে তাৰ কাৰণে আমি 1 দিছো ঠিক আছে তাৰ পিছত ইয়াত কি চিন আছে মাইনাস তো মাইনাস দিয়া এই দুটাৰ মাজত একো কমন নাই একো কমন না থাকিলে কি লিখিব লাগে 1 ঠিক আছে তাৰ পিছত ইয়াত যি আছে তাকে লিখা 2s যেটা আমি ব্ৰেকেটৰ আগত মাইনাস লৈছো গতিকে +2 কি হৈ যাব মাইনাস হৈ যাব গতিকে 1 = কি হৈ যাব 0 এটা দেখা ব্ৰেকেটৰ দুটা জুল মিলিছে তেনে অংক হ'ব আৰু জুল মিলা নাই তেনে কিন্তু অংক ভুল তো দুটা ব্ৰেকেটৰ দুটা মিলি এটা 2s - 1 ঠিক আছে আৰু এটো আৰু এটো মিলি এটা 2s - 1 = 0 এতেকে তুমি 2s - 1 = 0 লব লাগিব অৰ্থাৎ প্ৰথম ব্ৰেকেটৰ 2 এবাৰ 0 তাৰ পিছত দ্বিতীয় ব্ৰেকেটৰ 2 এবাৰ 0 সমান লব লাগিব ঠিক আছে 2s - 1 = 0 ইয়াৰ পৰা তুমি s ৰ মান বাহিৰ কৰি দিয়া 2s ৰাখি দিয়া 1 to - আছে ইফালে গলে কি হ'ব প্লাস অৰ্থাৎ s ৰ লগত 2 পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ s ৰ মান কিমান আহি গল 1/2 তো ইয়াতো সেম হেনেকৈ কৰা 2s টো ৰাখি দিয়া -1 আছে ইফালে গলে +1 হৈ যাব হয় না নাই তো s ৰাখি দিয়া 1 আছে 2 টো যেটো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব তেনে দুয়োটাৰ মান কি হৈ যাব হাফ হাফ আহি যাব তো তুমি এনেকৈ লিখি দিবা এতিয়া যে নিৰ্ণীয় শূন্য দুটা হল 1/2, 1/2 ঠিক আছে দুয়োটা সেম হলো কিন্তু দুবাৰে লিখিব লাগবে এবাৰ কিন্তু লিখি থৈ নাহিবা তোমালকে ঠিক আছে তো প্ৰথম যেটো পাৰ্ট আছিল হেতু শেষ হৈ গল আমি শূন্য বাহিৰ কৰিলো এতিয়া শূন্যৰ মাজত কি কৰিব লাগিব সম্পৰ্ক অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল বাহিৰ কৰিব লাগে হয় না নাই তো হা আমি কি কৰো ইফালে যাও শূন্য দুটাৰ সমষ্টি আৰু গুণফল বাহিৰ কৰনে তো আমি ফাৰ্ষ্টতে কি কৰিম শূন্য দুটাৰ সমষ্টি তো শূন্য দুটাৰ সমষ্টিৰ কাৰণে আমি কি লিখিব পাৰো আলফা প্লাস বিটা সহজে ঠিক আছে আলফা প্লাস বিটা বাহিৰ কৰিব লাগে আলফা প্লাস বিটা কি আছিল -b/ হয় না নাই এটো পিছত লিখি আছো আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি কৰা কি হ'ব 1/2 প্লাস 1/2 ঠিক আছে তাহলে আমি দুইটা কি লিখি দিলু 1/2 প্লাস কৰি দিলু এতিয়া যদি তুমি প্লাস কৰা এলসিএম কি হৈ যাব 2 আহি যাব হয় না নাই এতিয়া তলৰ দুটাৰ লগত যেটো সেম আছে গতিকে ওপৰৰ দুটা খালি তুমি কি কৰি দিয়া প্লাস কৰি দিয়া তেনলে 1 আৰু 1 কি হ'ব 2 হৈ যাব তলতে কি হৈ যাব 2 আহি যাব এতিয়া যদি তুমি লক্ষ্য কৰা সদায় কি কৰিব লাগে এই তলৰটো যেটো তোমাৰ এই s² আছে বা x² থাকিব পাৰে ইয়াৰ আগত যেটো আছে হেতুৰ লগত মিলাব লাগে এতিয়া দেখা ইয়াত তলত আছে 2 ইয়াত s² আগত আছে 4 তাহলে এই 2 তুমি কেনেকৈ 4 বনাবা তো 2 ৰ লগত যদি তুমি 2 পূৰণ কৰি দিয়া তেনে হলে 4 হৈ যাব অৰ্থাৎ তুমি এনেকৈ লিখিব পাৰা 2 পূৰণ তলত কি দিয়া 2 পূৰণ কৰি দিয়া ঠিক আছে s² আগত যেটো হওক আছে হেতুৰ লগত মিলি গল এতিয়া তুমি এটা বস্তু তলত পূৰণ কৰিলে হেতু ওপৰত কৰিব লাগিব 2 ওপৰত কৰি দিয়া এতিয়া দেখা 2 2 কিমান হৈ যাব 4 ওপৰত কি হৈ যাব 2 2 4 হৈ যাব হয় না নাই এতিয়া তুমি দেখা এই 4 যে আছে 4ৰ কাৰণে তুমি কি লিখিব পাৰা এটো হ'ব তোমাৰ কি x² হোক হয় না নাই তো তুমি এটো কি লিখিব পাৰা a লিখিব পাৰা কি লিখিব পাৰা a লিখিব পাৰা আৰু ইয়াত যেটো প্লাস আছে প্লাস থাকিলে তুমি কি কৰিব লাগে মাইনাস দি আকৌ মাইনাস ব্ৰেকেটত এটা মাইনাস লিখি দিব লাগে ঠিক আছে তো দেখা ইয়াত তুমি a নিলিখি ডাইৰেক্টলি 4 লিখি দিয়া ঠিক আছে 4 লিখি দিয়া কোনো অসুবিধা নাই তো 4 to 4 লিখি দিলু ইয়াত যদি প্লাস থাকে তেনলে কি কৰিব লাগে ব্ৰেকেটৰ আগত এটা মাইনাস আৰু ব্ৰেকেটৰ ভিতৰত এটা মাইনাস গতিকে মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব ঠিক আছে তো এতিয়া দেখা যেটো মাইনাস আছে তুমি মাইনাস লিখি দিলা ঠিক আছে মাইনাস আকৌ উপৰ যেটো 4 আছে এই -4 টো কাৰ হওক হয় s ৰ হওক হয় না নাই s ৰ আগত কি আছে -4 আছে তেত লিখি দিবা ব্ৰেকেটৰ ভিতৰত কি হয় s ৰ হওক কি লিখি দিবা s ৰ হওক ঠিক আছে আৰু তলত যেটো 4 আছে হেতু 4 কাৰ স্কয়াৰ হয় সরি 4 টো কাৰ হওক হয় s² হওক হয় গতিকে তুমি ইয়াত লিখি দিবা কি s² হওক s² হওক ঠিক আছে এটো হৈ গল তোমাৰ কি সমষ্টি এটো কি হৈ গল তোমাৰ সমষ্টি এটা বাহিৰ কৰিব লাগিব তোমাৰ কি গুণফল কি বাহিৰ কৰিব লাগিব গুণফল তো এটো মই ৰাখ কৰি দিলু ঠিক আছে এটো মই ৰাখ কৰি দিলু
এটা গুণফল অর্থাৎ আলফা ইনটু বিটা আলফা ইনটু বিটা কেনেকৈ হ'ব পূৰণ কৰি দিয়া 1/2 ইনটু 1/2 আমি জানো তলৰটো তলৰ লগত পূৰণ হয় গতিকে 2 2 কিমান হৈ যাব 4 ওপৰটো ওপৰৰ লগত পূৰণ হয় 1 1 1 হয় না নাই এতিয়া দেখা 4 টো কাৰ সহগ আছিল s স্কয়াৰৰ সহগ আছিল s স্কয়াৰৰ সহগ ঠিক আছে আৰু 1 টো কাৰ আছিল 1 টো আছিল আমাৰ ধ্ৰুবক পদ তো ইয়াত লিখি দিবা ধ্ৰুবক পদ ঠিক আছে তো হৈ গ'ল আমাৰ এখিনি এনসারত কৰিলে ফিনিশ ঠিক আছে একেবাৰে সহজ আছিল তো এখিনি কৰিলে তুমি এটো আহে 3 মাৰ্কৰ কাৰণে ঠিক আছে যোৱাবাৰ এনেকুৱা টাইপৰ এটা কোশ্চেন আহিছিল যেটো মাৰ্ক আছিল 4 কিন্তু একচুয়ালি 4 মাৰ্কৰ কাৰণে নহয় এটো 3 মাৰ্কৰ কাৰণে হয় ঠিক আছে ষ্টুডেন্ট এতিয়া দেখা আমি নেক্সট যেটো ইম্পৰ্টেন্ট কোশ্চেন আছে এটো চাম 3 নম্বৰ কোশ্চেনটো আমি চাম যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x পাৱাৰ 4 প্লাস 6x³ - 2x² - 10x - 5 বাকি আটাইবোৰ শূন্য উলিওৱা ঠিক আছে এই দুটা শূন্য দিয়া আছে আমি বাকি আৰু দুটা শূন্য উলিয়াব লাগে তো আহা আমি ইয়াৰ সমাধান চাও দেখা তো আমাক যেটো শূন্য দুটা দিয়া আছিল হেটো আছিল কি √5/3 আৰু -√5/3 তো দেখা যেতিয়া আমাক শূন্য দিয়া থাকিব এই শূন্য বিলাকক আমি কি কৰিম x ৰ পৰা মাইনাস কৰি দিম অৰ্থাৎ যেটো প্লাস আছে হেতুক আমি মাইনাস লিখি দিম ঠিক আছে এনেকে ব্র্যাকেট ক্লোজ আকৌ এবাৰ প্লাস তোমাৰ ব্র্যাকেট আহিব আকৌ তাৰ পিছত আকৌ তোমাৰ কি হ'ব x ৰ লগত ইয়াত যেটো চিন আছে তাৰ উল্টাটো লিখি দিম প্লাস ঠিক আছে √5/3 ইকুয়াল টু কি লিখি দিম 0 এইটো যেহেতু আমাৰ শূন্য আছিল ঠিক আছে তো শূন্য কেটাক আমি এনেকে লিখিব পাৰো ঠিক আছে ইয়াৰ আগত যেটো চিন থাকে এটো আমি চেঞ্জ কৰি x ৰ লগত বহাই দিব পাৰো ঠিক আছে ইকুয়াল টু কিমান লম 0 লম ইয়াৰ পিছত দেখা তুমি যদি এটো লক্ষ্য কৰা a - b a + b অৰ্থাৎ তোমাৰ a - b a + b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে হয় না নাই তো আমি ফৰ্মুলাটো কি পাইছিলো যে a - b ব্র্যাকেট অফ a + b এটা থাকিলে আমি কি লিখিব পাৰো a² - b² তাহলে এই হোল মাইনাসৰ আগত যেটো আছে অৰ্থাৎ x² হয় না নাই তাৰ পিছত মাইনাস কি হ'ব √5/3 এটুক আমি কি কৰি দিম স্কয়ার কৰি দিম ইকুয়াল টু কি আছে ফলে 0 লৈছো আমি তো 0 দি দিম ঠিক আছে তো x² এটো তোমাৰ মাইনাস আছে মাইনাস দিলো স্কয়াৰৰ ৰুট ক্যান্সেল হয় গতে কি আহি যাব 5/3 ইকুয়াল টু কি হৈ যাব 0 হয় না নাই তো এতিয়া তলত যেটো 3 আছে তুমি এলসিয়াম ল 3 টু দি x তোমাৰ তলত একো নাই গতে x² ডাইরেক্ট পূরণ কৰি দিয়া কি হৈ যাব 3x² মাইনাস আছে মাইনাস দিয়া এই দুটা যেহেতু সেম হয় তাহলে উপরটো জাস্ট সেম লিখি দিয়া ইকুয়াল টু কি হৈ যাব 0 এতিয়া 3x² -5 রাখি দিলা এই 3 টো হরণ হৈছে বেলা গলে 0 লগত পূরণ হ'ব গতিকে 0 লগত যিকোনো বস্তু পূরণ হলে কি হয় आंसर 0 আহে গতিকে তুমি যেটো পালা এটো কি 3x² - 5 এতিয়া এনেকে লিখি দিবা যে 3x² - 5 কোমা দি লিখিবা ঠিক আছে এটা কোমা দি লিখিবা আমাৰ যেটো কি আছিল ইয়াত সমীকৰণ দি আছিল সেই সমীকৰণটো লিখি দিবা যে 3x পাৱাৰ 4 প্লাস 6x³ - 2x² - 10x - 5 এটা উৎপাদক এটা কি উৎপাদক ঠিক আছে এটা কি হয় উৎপাদক ঠিক আছে এটা উৎপাদক যেহেতু উৎপাদক হয় গতিকে তুমি এতে কি কৰিবা এইটো দিয়া কি কৰি দিবা হৰণ কৰি দিলে কি হ'ব ভাগফল তোমাৰ 0 আহিব সরি এটো এটো কেতে কি কৰিবা তুমি হৰণ কৰি দিবা যেহেতু এইটো ইয়াৰ এটা উৎপাদক হয় গতিকে আমাৰ বাকি কিমান আহিব 0 আহিব ঠিক আছে এতিয়া দেখা এতিয়া দেখা আমি কি কৰিম এই 3x² - 5 দি আমাৰ যেটো বহুপদ আছে সেই বহুপদটো কি কৰি দিম আমি হৰণ কৰি দিম হৰণ কৰি দিয়াৰ পিছত আমাৰ যেটো ভাগফল বাহিৰ হ'ব তাৰ উৎপাদক বিশ্লেষণ কৰিলে আমাৰ কি হৈ যাব শূন্য দুটা আহি যাব হয় না নাই তো দেখা এটো হৰণ কৰাৰ নিয়ম কি আছিল আমি জানো যে ইয়াত যেটো x² আছে ইয়াৰ আগত কি আছে 5 তো ইয়াৰ ভিতৰত সকলোতকৈ স্কয়াৰ মানে পাৱাৰ ইয়াৰ ভিতৰত সকলোতকৈ পাৱাৰ কোনটো বেছি আছে যেটো যে 4 তো এইটোৰ লগত আৰু এইটোৰ লগত আমি কি কৰিম কম্পেয়াৰ কৰিম ঠিক আছে তো ইয়াৰ সন্মুখত 3 আছে ইয়াৰ সন্মুখত 3 আছে তেনেহলে সেম থাকিলে লব না লাগে ইয়াত আছে x পাৱাৰ 2 ইয়াত আছে x পাৱাৰ 4 গতিকে x পাৱাৰ 2 বেছি আছে গতিকে এটো তুমি লবা x পাৱাৰ 2 বেছি আছে গতিকে x পাৱাৰ 2 লৈ লবা ঠিক আছে এতিয়া x পাৱাৰ 2 দি তুমি এবাৰ 5 আৰু এবাৰ 3x² মাইনাস সরি তুমি এই x² দিয়া কি কৰিব লাগিব 3x² - 5 ক এবাৰ পূৰণ কৰি দিব লাগিব ঠিক আছে তো এটো যদি তুমি এটো পূৰণ কৰি দিয়া তেনেহলে কি হ'ব x² দি x² পূৰণ কৰিলে x পাৱাৰ 4 কি হৈ যাব x পাৱাৰ 4 ইয়াৰ আগত একো নাই মানে 1 অনৰ লগত 3 পূৰণ কৰিলে 3 হৈ যাব ঠিক আছে তাৰ পিছত ইয়াত x² দি 5 ক পূৰণ কৰিলে 5x² হৈ যাব তো x² কত আছে ইয়াৰ তলত বহাব লাগিব 5 আছে 5 বহাই দিয়া ইয়াৰ আগত কি আছে মাইনাস আছে গতিকে মাইনাস বহাই দিয়া হৈ গল এখিনি ইয়াৰ পিছত থেকে আমি জানো কি তলত যেটো চিন থাকে এটো তোমাৰ তাৰ উল্টা হয় হয় নাই
তলৰ চিনৰ ওলোটাটো ল'ব লাগে তো মাইনাছ আছে প্লাছ ল'ব লাগিব ইয়াৰো আগত প্লাছ আছে আমি মনে মনে কি ল'ব লাগিব মাইনাছ ল'ব লাগিব গতিকে এইটো কেনসেল কৰি দিব 0 আহে 0 লিখাৰ দৰকাৰ নাই ইয়াৰ তলত একো নাই মানে তুমি হুবহু 6x³ বহাই দিয়া ঠিক আছে ইয়াৰ আগত মাইনাছ ধৰিব লাগিব ইয়াৰ আগত প্লাছ ধৰিব লাগিব তলৰটো ধৰিব লাগে গতিকে 5 আছে প্লাছত 2 আছে মাইনাছত গতিকে তোমাৰ কি হৈ যাব প্লাছ 3 আহি যাব হয় না নাই 3x² ঠিক আছে তাৰপিছত ইয়াৰ তলত একো নাই একেটা তুমি হুবহু বহাই দিয়া 10x - 5 হৈ গ'ল এখিনিত কাৰোবাৰ বুজা অসুবিধা নহয় আহা নেক্সটত আহা তাৰপিছত আকৌ তুমি কম্পেয়াৰ কৰিব লাগিব এতিয়া কাৰ সবচে পাৱাৰ বেছি আছে যে এইটোৰ হয় না এটোৰ লগত এতিয়া এইটো কম্পেয়াৰ কৰা এতিয়া দেখা ইয়াত আছে 3 ইয়াত আছে 6 তেনেহলে 3 ৰ লগত কি পূৰণ কৰিলে 6 হ'ব তুমি ক'বা যে 2 গতিকে ওপৰত কি দিবা 2 দি দিয়া এতিয়া x পাৱাৰ আছে ইয়াত 2 ইয়াত আছে 3 গতিকে ইয়াত কিমান বেছি আছে ইয়াত বেছি আছে x গতিকে তুমি x দি দিয়া ঠিক আছে এতিয়া কথা হল সন্মুখত তেনেহলে কি চিন দিম ইয়াৰ তো দেখা ইয়াৰ আগত কি চিন আছে প্লাছ ইয়াৰ আগত কি আছে প্লাছ গতিকে ইয়াত তুমি কি দিবা প্লাছ এই দিবা ঠিক আছে এতিয়া তুমি কি কৰা এই 2x দি 3x² - 5 ক পূৰণ কৰা এটা দেখা x দি x ক পূৰণ x² ক পূৰণ কৰিলে কি হ'ব x³ গতিকে তুমি ইয়াত x³ লিখি দিয়া ঠিক আছে এতিয়া ইয়াৰ আগত 2 আছে ইয়াৰ আগত 3 আছে এই দুটা পূৰণ কৰা কিমান হৈ যাব 6 আহি যাব তো 6 বহাই দিয়া তাৰ পিছত আকৌ তুমি কি কৰা x দি 5 ক পূৰণ কৰা গতিকে x আহিব গতিকে x কত আছে এইটো লাইনত x বহাই দিয়া তাৰ পিছত ইয়াৰ আগত কি আছে 2 ইয়াত কি আছে 5 গতিকে 5 ৰ লগত 2 পূৰণ কৰিলে আহিব কিমান 10 তো 10 বহাই দিয়া ইয়াৰ আগত কি আছে 0 সৰি ইয়াৰ আগত কি আছে মাইনাস চিন ইয়াৰ আগত আছে কি প্লাস গতিকে মাইনাস প্লাস থাকিলে তোমাৰ পূৰণ কৰিলে কি হয় মাইনাস গতিকে তুমি ইয়াত কি চিন দিব লাগিব মাইনাস ঠিক আছে এতিয়া আমি জানো কি যে ইয়াত যেটো চিন থাকে তাৰ উল্টা ল'ব লাগে হয় না ইয়াত যেটো প্লাস আছে তাৰ উল্টা ল'ব লাগিব এটা এই দুটা কেনসেল হৈ যাব এই দুটাও কি হৈ যাব কেনসেল হৈ যাব তাহলে ইয়াত থাকি গল কি 3x² মাইনাস ইয়াত কি থাকি যাব 5 হয় না নাই এখানে আহি গল এতিয়া তুমি লক্ষ্য কৰা যে এইটো আৰু এইটো দেখাতে একেবাৰে সেম হৈ আছে যেতিয়া সেম হৈ যাব তেতিয়া তুমি এইটো ইয়াতে বহাই দিবা x² আৰু -5 আছে এইটো বহাই দিবা ইকুৱেল টু 0 আহি যায় যেহেতু সেম আছে গতিকে তুমি ইয়াত প্লাস কি দি দিবা 1 দি দিবা সেম থাকিলে কি হয় প্লাস 1 হৈ যায় ঠিক আছে তো এইখিনি হৈ গল আমাৰ হৰণখিনি এতিয়া হৰণ পোৱাৰ পিছত কি কৰিম আমি যে ওপৰত যেটো আমি ভাগফল পাৰো সেই ভাগফলটোক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ঠিক আছে তো now x² plus 2x plus 1 equal to তুমি 0 লোৱা ঠিক আছে কি লোৱা 0 লোৱা আৰু ইয়াৰ উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিবলৈ কি কৰিব লাগে প্ৰথমটো সেমে ৰাখিব লাগে আৰু মাজৰটো ভাঙি দুটা বনাব লাগে ইয়াত যেটো 2x আছে তেনেহলে তুমি x plus x লিখিব পাৰা হয় না 2x হৈ যাব প্লাস কি হৈ যাব 1 equal to 0 এতিয়া এই দুটাৰ পৰা কি কমন যায় যে তুমি কবা x কমন যায় হয় না তেনেহলে ইয়াত দুটা আছে এটা থাকি যাব প্লাস ইয়াত x আছিল x কমন লৈছা তেনেহলে কি থাকি যাব 1 প্লাস আছে ইয়াত প্লাস দিয়া এই দুটাৰ মাজত একো কমন না যায় গতিকে 1 একো কমন নগলে 1 ল'ব লাগে আৰু এই দুটা যেনেকুৱা আছে হেনেকৈ তুমি লিখি দিয়া ঠিক আছে ইকুৱেল টু 0 এতিয়া ব্ৰেকেটৰ দুটা মিলিছে না নাই এটো হল কথা যদি মিলিছে তেনে অংক হ'ব আৰু যদি মিলা নাই তেনে অংক নহয় গতিকে ব্ৰেকেটৰ দুটা যেটো মিলিছে দুটা মিলি এটা লিখিবা আৰু এইটো আৰু এইটো মিলি এটা লিখিবা x + 1 ঠিক আছে ইকুৱেল টু 0 এতেকে তুমি কি লিখিব লাগিব x + 1 ইকুৱেল টু 0 আকৌ কি লিখিব লাগিব x + 1 ইকুৱেল টু 0 অৰ্থাৎ ইয়াৰ পৰা যদি তুমি চোৱা x ইকুৱেল টু কি হ'ব -1 প্লাস আছে হিফালে গলে মাইনাস হৈ যাব ইয়াতো তোমাৰ কি আছে x প্লাস আছে হিফালে গলে কি হৈ যাব মাইনাসত হৈ যাব তেনে তোমাৰ যেটো বাকি শূন্য কি আহি গল -1 আৰু -1 আহি গল হয় না নাই দুটা কি আহি গল -1 আহি গল গতি তুমি লিখি দিবা নিৰ্ণয় আটাই কেইটা শূন্য হল আটাই কেইটা শূন্য হল তোমার ফার্স্টত কি আছিল √5/3 এটো আছিল এটা তার পিছত কমা -√5/3 আছিল এটা হয় নাই আৰু এতিয়া কি পালা -1 কমা -1 পাই গলা তো এই চাৰিটা শূন্য পাই গলা তো এইখিনি আছিল আমাৰ এটোৰ সমাধান ঠিক আছে একেবাৰে সহজ হয় এক্সামত কিন্তু আহাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে ভালকৈ চাবা ঠিক আছে এতিয়া দেখা এই চ্যাপ্টাৰৰ লাষ্ট যেটো ইম্পৰ্টেন্ট কোশ্চেন আমি লৈছো 3rd নম্বৰটো দেখা কোশ্চেন নম্বৰ 7 or 8 ঠিক আছে যে 6x⁴ plus 11x³ - 7x² - 15x - 50 বহুপদটোক আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গল তেনেহলে ভাগফল কি এটি ইম্পৰ্টেন্ট হয় আহা ইয়াৰ আমি সমাধান চাও এতিয়া দেখা আমি গিভেনখিনি লিখি ললো ঠিক আছে গিভেনখিনি আমি লিখি ললো এতিয়া যেহেতু আমাৰ q of x বাহিৰ কৰিব লাগে তোমাৰ এটা ফৰ্মুলা আছিল হয় না নাই হৰণৰ এটা ফৰ্মুলা আছিল কি আছিল যে p of x equal to q of x into g of x plus r of x
এইটো আছিল আমাৰ ফৰ্মুলা হয় না নাই তো এই ফৰ্মুলা হিচাপত আমি কি কৰিম বহাই দিম এতিয়া দেখ আমাৰ বাহিৰ কৰিব লাগে কি q of x তো এইটো আমি বাফালে ৰাখিম আৰু বাকিখিনি হফালে লৈ আহিম গতিকে p of x আছে এইটো p of x ৰাখি দিয়া এইটো প্লাস r of x আছে গতিকে এইটো আগত হিফালে লৈ আহা ঠিক আছে r of x ইকুৱেল টু ইফালে কি থাকি গল q of x into g of x ঠিক আছে তাৰ পিছত তুমি কি কৰিবা ইয়াত যেহেতু p of x ইফালে আছে অলৰেডি এনেকৈ বহাই দিয়া ঠিক আছে ইয়াত q of x লাগে হয় না নাই তো তুমি g of x যেহেতু পূরণ হয়েছে ইফালে লৈ আহিলে কি হৈ যাব হৰণ আহি যাব অৰ্থাৎ তলত বহাই দিয়া ইকুৱেল টু কি থাকি গল q of x থাকি গল হয় না নাই এতিয়া তুমি ইয়াৰ ভ্যালু বহাই দিয়া গোটেইটাৰ মান আমি জানো p of x মানে কিমান ইয়াত দেখা 6x power 4 plus 11x cube minus 7x square minus 15x minus 50 divided by তোমার g of সরি আৰু minus r of x কিমান আছে -15 তো এইটো ব্র্যাকেটের ভিতৰত তুমি কি দি দিয়া -15 দি দিয়া ঠিক আছে তাৰ পিছত তলত কি আছে g of x কিমান আছে যে 3x plus 7 ইকুৱেল টু ইফালে কি আছে তোমাৰ q of x আছে ঠিক আছে এতিয়া দেখা আমি কি কৰিম এইটো যেটো মাইনাস প্লাস আছে মই ইয়াতে এক লাইন আৰু বঢ়াই নি দিও ঠিক আছে মই আৰু এক লাইন বঢ়াই নি দিও মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব তেনেহলে ডাইৰেক্টলি আমি ইয়াত কি লিখি দিও +15 ঠিক আছে +15 এতিয়া দেখা তোমাৰ তলত কি আছে 3x + 7 এটো ৰাখি দিলা ইয়াত x পাৱাৰ 4 এঠাইতে আছে হয় না নাই x পাৱাৰ 4 লিখি দিলা প্লাস 11x কিউব লিখি দিলা minus 7x square লিখি দিলা হয় না নাই ইয়াত কি আছে -15x এটা দেখা এইটো হল মাইনাসত এইটো হল প্লাসত গতিকে 50 এর পর তুমি 15 কি কৰি দিয়া বাদ দি দিয়া কিমান হৈ যাব এটা -50 এর পর তুমি +15 বাদ দিলে কিমান হৈ যাব 35 হয় না নাই ইকুৱেল টু ইফালে কি আছে q of x আছে q of x বহাই দিয়া এতিয়া দেখা তুমি তলৰটো দি এটো কি কৰা সেপাৰেট ভাবে হৰণ কৰি দিয়া ঠিক আছে এখিনি জুল বুজাত কোনো অসুবিধা নাই আমি আগুৱাই যাও ঠিক আছে এতিয়া দেখা আমি যেটো কি আছে তলত আছে তলৰটো দি ওপৰটো কি কৰি দিলে আমি হৰণ কৰি দিলো ঠিক আছে তলৰটো দি ওপৰটো আমি কি কৰি দিলো হৰণ কৰি দিলো এতিয়া হৰণ কৰি দিয়াৰ পিছত আমি ইয়াত চাম যে ইয়াত কি আছে x 3x তো এইটোৰ লগত আমি ইয়াৰ সকলোতকৈ যেটো পাৱাৰ বেছি আছে অৰ্থাৎ x পাৱাৰ 4 ইয়াৰ লগত কম্পেয়াৰ কৰিম ঠিক আছে তো এতিয়া দেখা ইয়াৰ সন্মুখত আছে 6 ইয়াৰ সন্মুখত আছে 3 গতিকে 3 ৰ লগত কি পূৰণ কৰিলে তুমি 6 পাবা যে 2 গতিকে ওপৰত 2 দিবা তাৰ পিছত ইয়াত x আছে এটা ইয়াত x আছে 4টা গতিকে ইয়াত x কিমান বেছি আছে 3টা গতিকে x পাৱাৰ কিউব তুমি দিব লাগিব ওপৰত এতিয়া 2x কিউব দি 1 পূৰণ কৰা তেনে 2 দি পূৰণ কৰিলে 6 হ'ব আৰু x কিউবৰ লগত x পূৰণ কৰিলে x পাৱাৰ 4 গতিকে 6x পাৱাৰ 4 পাৱাৰ বিলাক যাতে মিল হয় ঠিক আছে x পাৱাৰ 4 ৰ লগত x পাৱাৰ 4 হ'ব লাগিব তাৰ পিছত দেখা x কিউবৰ লগত তুমি 7 পূৰণ কৰিলে x কিউব হ'ব গতিকে x কিউবৰ তলত x কিউব লিখি দিয়া আৰু 2 ৰ লগত 7 পূৰণ কৰি দিলে কিমান হ'ব 14 হৈ যাব হয় না ইয়াত যেটো প্লাস চিন আছে তুমি কি দিবা প্লাস দি দিবা ওকে তাৰ পিছত প্লাস টু কি হৈ যাব মাইনাস ইয়াত যেটো প্লাস আছে এটো কি হৈ যাব মাইনাস গতিকে দুটা কেনসেল হৈ যাব ইয়াত -14 ৰ পৰা 11 বাদ দিলে তোমাৰ কিমান হ'ব 3x কিউব যেটো ডাঙৰটোৰ আগত মাইনাস চিন আছে আমি ব্ৰেকেটটো ধৰিব লাগে গতিকে ইয়াত কি চিন দিব লাগিব মাইনাস দিব লাগিব বাকি কেইটাৰ তলত একো নাই গতিকে যেনেকুৱা আছে হেনেকৈ হ'ব তুমি বহাই দিয়া ঠিক আছে -35 বহাই দিলা এতিয়া আকৌ তুমি কম্পেয়াৰ কৰিব লাগে এটোৰ লগত এটো যেহেতু ইয়াৰে সকলোতকৈ বেছি তোমাৰ কি হয় ঘাত হয় এতিয়া দেখা ইয়াতো 3 আছে ইয়াতো 3 আছে হয় না কিন্তু ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস নাই গতিকে -2 অমিল হৈ গল গতিকে অমিলৰ কাৰণে তুমি মাইনাস চিনটো ইয়াত ল'ব লাগিব ইয়াত x আছে কেইটা এটা ইয়াত x আছে কেইটা ঘাত চাব লাগিব তিনিটা গতিকে ইয়াত কিমান বেছি আছে x স্কয়াৰ বেছি আছে তো তুমি ইয়াত কি দিব লাগিব x স্কয়াৰ দিব লাগিব ঠিক আছে এতিয়া -x স্কয়াৰ দি 1 পূৰণ কৰা গতিকে x স্কয়াৰ দি x পূৰণ কৰিলে x কিউব হয় না নাই পূৰণ কৰিলে ঘাত বিলাক যোগ হয় এটা মাইনাস দি তুমি 3 পূৰণ কৰা কি হৈ যাব -3 হৈ যাব হয় না নাই তাৰ পিছত মাইনাস প্লাস কি হৈ যাব -x স্কয়াৰ দি 7 পূৰণ কৰিলে 7x স্কয়াৰ অৰ্থাৎ -7x স্কয়াৰ এতিয়া তুমি যে লক্ষ্য কৰা এটো কি হৈ যাব তোমাৰ প্লাস হৈ যাব -2 কি হৈ যাব প্লাস হৈ যাব সেম সেম হলে এটো 0 হৈ যাব এটো সেম সেম আছে এটো 0 হৈ যাব হয় না নাই গতিকে এই দুটা যেনেকুৱা আছে তলে তলে তুমি বহাই দিয়া ঠিক আছে তলে তলে বহাই দিয়া এতিয়া আকৌ তোমাৰ কি হল এই 3x ৰ লগত -15x পূৰণ হ'ব তাৰমানে সৰি
3xৰ লগত এতিয়া তোমাৰ আকৌ -15x এইটো কম্পেয়াৰ কৰিব লাগিব এতিয়া দেখা ইয়াত মাইনাছ আছে ইয়াত আগত মাইনাছ নাই গতিকে -2 আমিল হৈ গ'ল গতিকে তুমি কি দিব লাগিব -3 দিব লাগিব ইয়াত 3 ৰ লগত কি পূৰণ কৰিলে 15 আহিব তো আমি লক্ষ্য কৰো 3 ৰ লগত 5 পূৰণ কৰিলে কি হ'ব 15 আহিব গতিকে তুমি কি দিবা 5 দিবা কি দিবা 5 দিবা এতিয়া x আছে ইয়াতো x আছে তেনেহ'লে তো মিলি গৈছে গতিকে x দিব নালাগে গতিকে 5 দি তুমি এই যেটো 3x আছে ইয়াক পূৰণ কৰা ঠিক আছে কিমান হৈ যাব 15x আহি যাব যেহেতু ইয়াত মাইনাছ আছে গতিকে তুমি ইয়াত কি দিবা মাইনাছ দিবা ঠিক আছে এতিয়া -5 দি 7 ক যদি তুমি পূৰণ কৰা কিমান হ'ব -35 হয় না নাই এটা দেখা এই দুটাই মিলি আছে এটু হৈ যাব প্লাস এটু হৈ যাব কি প্লাস অর্থাৎ তোমার आंसर কিমান আহি যাব 0 আহি যাব তেনেহলে তোমাৰ ভাগে কিমান আহি গল 2x³ -x² -5 ঠিক আছে তো এতিয়া জাস্ট এনেকে লিখি দিবা যে নির্ণয় ভাগফল হল 2x³ -x² -5 বেসিক্যালি লিখি দিলে তোমার आंसर টো ফিনিশ হৈ গল ঠিক আছে তো এইখিনি আছিল চ্যাপ্টার 2 ৰ মোস্ট ইম্পর্টেন্ট কোশ্চেন ইয়াৰ পিছত আমি চ্যাপ্টার 3 ৰ মোস্ট ইম্পর্টেন্ট কোশ্চেন কেইটা চাম তো থ্যাংক ইউ ফৰ ওয়াচিং